পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে ভোটাৰ আইডি কাৰ্ডৰ লগত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব। সো গোটেইখিনি প্ৰচেছ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব NVSP। তাৰপিছত আপোনাৰ আগত যিটো প্ৰথম লিংক আহিব তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবৰ্ড খোল খাই যাব। ইয়াত আপুনি বহুতকেইটা অপশ্যন দেখা পাইছে। ইয়াত আপুনি আহিব ফ্ৰম 8 যিটো আছে শিফটিং ৰেফাৰেঞ্চ কাৰেকশ্যন অফ ইণ্ডিয়াৰ এক্সিষ্টিং ইলেক্ট্ৰনিক ৰুল, এইটো অপশ্যনত আপোনালোকে আহিব। ঠিক আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনাৰ লগইন কৰিব আহিছে। যদি আপোনাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়া আপুনি লগইন কৰি ল'ব। যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়া আপুনি কি কৰিব, সাইন আপ কৰি ল'ব। ঠিক আছে, আপুনি সাইন আপত ক্লিক কৰি পেলাই আপোনাৰ মোবাইল নাম্বাৰ দি পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰি পেলাই আপুনি লগইন কৰি ল'ব। ঠিক আছে, মই আপোনালোক ডাইৰেক্ট লগইন কৰি দেখুৱাই আছোঁ। লগইন আপোনাৰ লগইনৰ পেজটোত এনেকৈ আহি যাব। লগইনৰ পেজটোত আপোনাৰ যিটো মোবাইল নাম্বাৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনাৰ যিটো পাছৱৰ্ড বনাইছিলে সেই পাছৱৰ্ডটো আপুনি দি দিব। তাৰপিছত আপুনি তলত দেখা পাইছে কেপচাৰ এটা শ্ব' হৈ আছে। কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। কেপচাৰটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ৰিকুৱেষ্ট OTP। ইয়াত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। ঠিক আছে, সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। চ' আপুনি ৰিকুৱেষ্ট OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহি যাব। সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। আপুনি OTPটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ভেৰিফাই এণ্ড লগইন। ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত পেজটো এনেকৈ লগইন হৈ যাব। ঠিক আছে, আপোনাৰ পেজটো লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপুনি দেখা পাইছে ইয়াত বহুতকেইটা অপশ্যন শ্ব' হৈ আছে। ইয়াত আপোনালোকে কি কৰিব, শিফটিং অফ ৰেচিডেণ্ট কাৰেকশ্যন অফ এণ্টিয়াৰ ইন এক্সিষ্টিং ইলেক্ট্ৰনিক ৰুল যিটো অপশ্যন আছে ফ্ৰম 8 যিটো আছে সেইটো আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব লাগিব, যদি আপুনি নিজৰটো কৰিব বিচাৰে তেতিয়া আপুনি সেল্ফ ৰাখিব। যদি আপুনি নিজৰটো কৰিব বিচৰা নাই তেতিয়া আপুনি কি কৰিব, তাৰপিছত আপোনাৰ ভোটাৰ আইডিৰ যিটো নাম্বাৰ আছে নাম্বাৰটো আপুনি দি দিব। দিয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব, অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব। ইয়াত দেখা পাইছে আপুনি এপ্লিকেশ্যন ফৰ, আপুনি কি কৰিব বিচাৰে আপুনি 2 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব। কাৰেকশ্যন অফ এণ্টায়াৰ এক্সিষ্টিং ইলেক্ট্ৰনিক ৰুল এইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, নেক্সটত আপুনি ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ নাম ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি ইয়াত দিব লাগিব। ঠিক আছে, আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি দেখা পাইছে তলত মোবাইল নাম্বাৰ, আপোনাৰ নিজৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি সিলেক্ট কৰিব। ইয়াত সেল্ফ সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো নিজৰ মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপুনি কি কৰিব লাগিব, স্ক্ৰল ডাউন কৰি তলত আহিব। ঠিক আছে, তাৰপিছত আপুনি ইয়াত দেখা পাইছে আপুনি কোনটো আপুনি কাৰেকশ্যন কৰিব বিচাৰে, অৰ্থাৎ আপোনাৰ ইয়াত মই আপোনালোকক দেখুৱাই আছোঁ যে মোবাইল নাম্বাৰটো আপোনালোকে কেনেকৈ লিংক কৰিব। ইয়াত আপুনি বহুতকেইটা অপশ্যন আছে। ইয়াৰ পৰা আপুনি যিটো কাৰেকশ্যন কৰিব বিচাৰে এইটো আপুনি টিক মাৰ্কত আপুনি ক্লিক কৰি দিব। মই ইয়াত মোবাইল নাম্বাৰটো কাৰেকশ্যন কৰিম। ইয়াত মই মোবাইল নাম্বাৰটোৰ অপশ্যনটো সিলেক্ট কৰিম। তাৰপিছত ইয়াতে আপোনালোকে কি কৰিব, যিটো আপোনাৰ কাৰেকশ্যন কৰিব লাগে সেইটো আপুনি সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ এই মোবাইল নাম্বাৰটো দি দিব যদি আপুনি মোবাইল নাম্বাৰটো কাৰেকশ্যন কৰে। ঠিক আছে, মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো প্লেচ হয় আপুনি য'ৰ পৰা কৰি আছে সেই প্লেচৰ নামটো আপুনি লিখি দিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকৈ ডিক্লাৰেশ্যনটো আহি যাব। ইয়াত আপুনি কি কৰিব লাগিব, কেপচাৰটো ফিল আপ কৰিব লাগিব ধুনীয়াকৈ। তাৰপিছত আপুনি যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰত এটা OTP আহিব। ঠিক আছে, আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি কি কৰিব, ধুনীয়াকৈ ফিল কৰিব। OTPটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে প্ৰিভিউ এণ্ড ছাবমিট। ঠিক আছে, ইয়াত আপুনি কি কৰিব লাগিব, OTPটো ফিল কৰাৰ পিছত আপোনাৰ যিটো ফৰ্ম আপুনি ফিল আপ কৰিছে সেই ফৰ্মটো আপুনি প্ৰিভিউ কৰিব। ঠিক আছে, এবাৰ চাব লাগিব। ঠিক আছে, আপুনি প্ৰিভিউ কৰাৰ পিছত আপুনি কি কৰিব, ইয়াত স্ক্ৰল ডাউন কৰি তলত আহিব। ঠিক আছে, স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত আপুনি গোটেইখিনি এনেকৈ ডিটেইলছটো আপুনি ভালকৈ চাই ল'ব যে আপুনি কি বস্তু চিলেক্ট কৰিছে। ঠিক আছে, তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপুনি অ'কেৰ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব ছাকচেছফুলি। ঠিক আছে, আৰু আপুনি এই একনলেজমেণ্ট নাম্বাৰটো আপুনি ডাউনলোড কৰি ৰাখি দিব। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্টত জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম।